এভৰিৱান ফাৰ্ষ্ট নিউজটো হৈছে নিপু বেতাল ভাৰ্গৱ আৰু ৰূপজ্যোতিৰ বিষয়ে। আপোনালোকে যদি নটিচ কৰিছে গম পাবই ভাৰ্গৱ আৰু ৰূপজ্যোতি বহুদিন ধৰি নিপু বেতালৰ ব্লগত দেখিবলৈ পোৱা নাই। চেলেঞ্জ ভিডিঅ'ত দেখিবলৈ পোৱা নাই, য'ত জেনেৰেলি ৰূপজ্যোতি আৰু ভাৰ্গৱক দেখিবলৈ পোৱা যায়। পিছত নিপুৰ বাৰ্থডেটো তেওঁলোক নগ'ল। এইটো দেখি চবে সন্দেহ হ'ব ধৰিছে যে সঁচাকৈ তেওঁলোকৰ কাজিয়া হৈছে নেকি। ৰিচেণ্ট কিবা ব্লগৰ কমেণ্ট ছেকশ্যনতো এটা কমেণ্টত নিপুৰ বাৰ্থডে পাৰ্টিত নোযোৱাৰ কাৰণ সোধে। তাত কিবা ব্লগে কাম আগত পাৰ্টি পিছত বুলি ৰিপ্লাই কৰে। কিন্তু চিটুৱেশ্যনটো দেখি সন্দেহটো হৈছে চবৰে। আজি তেওঁলোকে পোষ্ট কৰিছে য'ত নিপু আৰু বেতালৰ লগত কি হৈছে তাক ক'ব। উই হোপ সোনকালে যাতে সকলো ঠিক হৈ যায়। নেক্সট নিউজটো হৈছে ৰিমঝিমৰ বিষয়ে। ৰিচেণ্টলি ৰিমঝিমৰ ঘৰত চোৰ হৈছে, কিন্তু চোৰে কিছুমান বস্তু নিছে যদিও বহুত মূল্যৱান বস্তু এৰি থৈ গৈ। তাৰে এটা সৰু ক্লিপ আপোনালোকে চাই লওক। ফুল ভিডিঅ'টো ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব। ৰুমৰ অৱস্থা এয়া কৰিছে চোৰে, এইফালেৰে সোমাইছে, এইটো তলা ভাঙিছে, বস্তুবোৰ নাই নিয়া। এইবোৰ হেৰি কৰি চাইছে সোণৰ নেকি বুলি, এইটো বাৰু কিনা আছিলে, নাই নিয়া। অসমীয়া গহনাৰ এইবোৰ নাই নিয়া, খালি নিয়াৰ ভিতৰত ৰূপৰ গ্লাছ নিছে, ৰূপৰ আঙুঠি নিছে, এইবোৰ ষ্ট্ৰেটনাৰ এইবোৰ নাই নিয়া। Thank you for watching our video.